Welcome, my dear student. It's a second year of tomorrow. দ্বিতীয় চেপ্টাৰটো লাগে অগতানুগতিক শিক্ষা। অগতানুগতিক শিক্ষা বিষয়ে কোৱাৰ আগতে মই তোমালোকক শিক্ষা কি সেই সম্পৰ্কে অলপ ক'বলৈ বিচাৰিছোঁ। তোমালোকে এইচএছ ফাৰ্ষ্ট ইয়াৰত শিক্ষা সম্পৰ্কে জ্ঞান লাভ কৰিছে, তাত শিক্ষা কি, শিক্ষাৰ প্ৰকাৰ এইবিলাক পাইছা, আৰু সেই শিক্ষাৰ প্ৰকাৰৰ ভিতৰতে বিতংভাৱে লাগিব তোমালোক এইবাৰ অগতানুগতিক শিক্ষাৰ বিষয়ে। এটা শিক্ষা কি বুলি ক'লে আমি কি বুজো? শিক্ষা হৈছে মানুহৰ মনৰ ভাৱ, চিন্তা, অনুভূতি আদি মূল পৰিচালিকা শক্তি। ই মানুহৰ মনৰ অজ্ঞান অন্ধকাৰ আঁতৰ কৰি জ্ঞানৰ নতুন পোহৰ বিলায়, আৰু শিক্ষাই জীৱনব্যাপী চলা প্ৰক্ৰিয়া বুলি কোৱা হয়। কাৰণ শিশু এটা জন্ম লাভ কৰাৰ লগে শিক্ষা আৰম্ভ হয়, আৰু এই শিক্ষা মৃত্যু পৰ্যন্ত চলি থাকে। শিক্ষা বিভিন্ন অৰ্থ প্ৰয়োগ কৰোঁ। সংকীৰ্ণ অৰ্থত শিক্ষা, ব্যাপক অৰ্থত শিক্ষা। সংকীৰ্ণ অৰ্থত শিক্ষা বুলি কয় স্কুল কলেজ আদিৰ মাজত যি শিক্ষা লোৱা হয় তাক সংকীৰ্ণ অৰ্থত শিক্ষা বুলি কোৱা হয়। আৰু ব্যাপক অৰ্থত শিক্ষা বুলি ক'লে শিশু এটা জন্মৰ পৰা আৰম্ভ কৰি মৃত্যু পৰ্যন্ত যি শিক্ষা লাভ কৰে সেই শিক্ষাকে আমি ব্যাপক অৰ্থত শিক্ষা বুলি কওঁ। তাৰপৰি শিক্ষাৰ প্ৰকাৰ তোমালোকৰ ইচ্ছা ছেকেণ্ড লাগিব শিক্ষাৰ প্ৰকাৰৰ অগতানুগতিক শিক্ষাৰ বিষয়ে। গতিকে মই বেছি নকওঁ শিক্ষাৰ প্ৰকাৰ সম্পৰ্কে, তোমালোকক তথাপিও আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষা কি এই বিষয়ে অলপ ক'বলৈ বিচাৰিছোঁ। আনুষ্ঠানিক শিক্ষা হৈছে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিৰ্দিষ্ট শিক্ষক নিৰ্দিষ্ট সংখ্যক শিক্ষাৰ্থী নিৰ্দিষ্ট চাৰিসীমাৰ মাজত প্ৰদান কৰা শিক্ষা ব্যৱস্থা। ইয়াত নিৰ্দিষ্ট বয়সৰ সময়সীমা ধৰা থাকে, আৰু নিৰ্দিষ্ট বয়স অৰ্থাৎ ধৰি লওক প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ সময় দিয়া আছে 6 বছৰ। 6 বছৰ হ'লে এজন শিশু প্ৰাথমিক স্কুলত নামভৰ্তি কৰাই দিয়া হয় আৰু তাৰ শিক্ষা আৰম্ভ হয়। সেইকাৰণে আমি আনুষ্ঠানিক শিক্ষা সংকীৰ্ণ শিক্ষা বুলিও ক'ব পাৰোঁ। আৰু এই শিক্ষাত সমাপ্তিৰ পিছত ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট প্ৰদান কৰা হয় পৰীক্ষা ব্যৱস্থাৰ যোগেদি। এই শিক্ষা ছাত্ৰ ছাত্ৰীৰ টকা পইচা আদিৰ ক্ষেত্ৰত অগতানুগতিক শিক্ষা সীমাবদ্ধতা। অগতানুগতিক শিক্ষাৰ লগত জড়িত ক্ষেত্ৰ বা মাধ্যম ধৰি লওক ডাকযোগে শিক্ষা বা যোগাযোগ শিক্ষা, দূৰৱৰ্তী শিক্ষা বা ডিজিটেল এডুকেশ্যন বা মুক্ত শিক্ষা, এইকেইটা বিষয় লাগিব। অগতানুগতিক শিক্ষাৰ লগত জড়িত এই 3টা বিষয় ইয়াত লাগিব। ইয়াৰ এইকেইটা বিষয় আলোচনা কৰি মই অগতানুগতিক শিক্ষাৰ বিষয়ে ক'বলৈ লৈছোঁ। অগতানুগতিক শিক্ষা হৈছে আনুষ্ঠানিক শিক্ষাৰ বিকল্প শিক্ষা ব্যৱস্থা। ই হৈছে সময় উপযোগী শিক্ষা ব্যৱস্থা বৰ্তমান সময়ত। ইয়াক আমি আনুষ্ঠানিক শিক্ষা বিকল্পতা বুলি কিয় কওঁ? এইটো হ'ল আনুষ্ঠানিক শিক্ষা ছাত্ৰ ছাত্ৰীৰ বোজা দিনে দিনে বাঢ়ি অহাৰ ফলত সকলো ছাত্ৰতে শিক্ষা লোৱা সম্ভৱ নহয়, আৰু এই ক্ষেত্ৰত অগতানুগতিক শিক্ষাই সহায় কৰে। আৰু আনুষ্ঠানিক শিক্ষা সকলোৱে লোৱাৰ বাবে লোৱাটো সম্ভৱ নহয়, কিয়নো এই শিক্ষা ব্যৱস্থাত টকা পইচা আদিৰ ক্ষেত্ৰত মিতব্যয়িতাৰ সলনি ব্যয়বহুলতা নিৰ্ভৰ কৰে, আৰু সেই অগতানুগতিক শিক্ষাই কম খৰচতে ব্যক্তিক শিক্ষা লাভৰ সুবিধা প্ৰদান কৰিব পাৰে। গতিকে এই ক্ষেত্ৰৰ পৰা অগতানুগতিক শিক্ষা আনুষ্ঠানিক শিক্ষাৰ বিকল্প শিক্ষা বুলি আমি ক'ব পাৰোঁ।
তাৰোপৰি আনুষ্ঠানিক শিক্ষা সকলোধৰণে লোৱাৰ বাবে সুবিধাজনক নহয়, কিয়নো বিভিন্ন ব্যক্তিয়ে আনুষ্ঠানিক শিক্ষা লোৱাৰ বাবে ইচ্ছা থাকিলেও তেওঁলোক বিভিন্ন কৰ্মত নিয়োজিত হোৱাৰ বাবে নাইবা গৃহ কৰ্মত নিয়োজিত হোৱা মহিলাসকল নাইবা চাকৰি আদি কৰা ব্যক্তিসকল তেওঁলোকৰ যিখিনি ইচ্ছা শিক্ষা লোৱাৰ ইচ্ছা থাকে তাক পূৰণ কৰিব নোৱাৰে, আৰু এই ক্ষেত্ৰত তেওঁলোকৰ যিটো ইচ্ছা বা আকাংক্ষা থাকে শিক্ষা লোৱাৰ সেইখিনি পূৰণ কৰাৰ ক্ষেত্ৰত অগতানুগতিক শিক্ষাই বিকল্প পন্থা হিচাপে কাম কৰে। আৰু সেইকাৰণে আমি অগতানুগতিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ বিকল্প শিক্ষা ব্যৱস্থা বুলি ক'ব পাৰোঁ। অগতানুগতিক শিক্ষা হৈছে আনুষ্ঠানিক শিক্ষাৰ দৰে নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য থকা শিক্ষা ব্যৱস্থা, কিন্তু ইয়াৰ নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্যবিলাক আনুষ্ঠানিক শিক্ষাৰ দৰে কঠোৰ নহয়, অৰ্থাৎ ইয়াত নমনীয়তা নীতি মানি চলা হয়। ইয়াত শিক্ষাৰ্থীৰ সুবিধাখিনি বিবেচনা কৰি শিক্ষাৰ ব্যৱস্থা কৰা হয়। ইয়াত বিদ্যালয় চাৰিসীমাৰ ভিতৰত প্ৰদান কৰা শিক্ষা ব্যৱস্থা ক'ব নোৱাৰি। ইয়াত শিক্ষাৰ্থী বিদ্যালয়ত উপস্থিত হোৱাটো বাধ্যতামূলক নহয়। ইয়াত তেওঁলোকে বিভিন্ন সময়ত শিক্ষা লোৱাৰ সুবিধা থাকে, অৰ্থাৎ বয়সৰ কোনো ধৰণৰ ধৰাবন্ধা নীতি নিয়ম নাথাকে, আৰু সেইকাৰণে ইয়াক আমি জীৱনব্যাপী শিক্ষা ব্যৱস্থা বুলিও ক'ব পাৰোঁ। তোমালোকক আনুষ্ঠানিক শিক্ষাৰ লগত অগতানুগতিক শিক্ষাৰ কি পাৰ্থক্য আছে সেই বিষয়ে এতিয়া ক'বলৈ লৈছোঁ। আনুষ্ঠানিক শিক্ষা সুনিৰ্দিষ্ট আৰু অপৰিৱৰ্তনীয়। ইয়াৰ বিপৰীতে অগতানুগতিক শিক্ষা পৰিৱৰ্তনীয় আৰু প্ৰয়োজন সাপেক্ষ। আনুষ্ঠানিক শিক্ষাত বিদ্যালয়ৰ নিৰ্দিষ্ট চাৰিবেৰৰ মাজত প্ৰদান কৰা হয়, কিন্তু অগতানুগতিক শিক্ষাত কোনো ধৰণৰ নিৰ্দিষ্ট বিদ্যালয়ৰ চাৰিবেৰ নাথাকে। আনুষ্ঠানিক শিক্ষা মিতব্যয়ী হোৱাৰ বিপৰীতে খৰচী হয়, কিন্তু অগতানুগতিক শিক্ষা মিতব্যয়ী অৰ্থাৎ কম খৰচী শিক্ষা ব্যৱস্থা। আনুষ্ঠানিক শিক্ষা ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট প্ৰদান কৰা হয় পৰীক্ষা ব্যৱস্থাৰ মাধ্যমত, আনহাতে অগতানুগতিক শিক্ষা ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট প্ৰদান কৰা হয় মূল্যায়নৰ জৰিয়তে। আনুষ্ঠানিক শিক্ষা শিক্ষক প্ৰধান, আনহাতে অগতানুগতিক শিক্ষা শিক্ষাৰ্থী প্ৰধান। ইয়াত শিক্ষাৰ্থীৰ সুবিধা বিবেচনা কৰা হয়। আনুষ্ঠানিক শিক্ষাৰ অনুশাসন ব্যৱস্থা শিক্ষকৰ দ্বাৰা নিৰ্ধাৰিত হয়, শিক্ষকৰ দ্বাৰা নিয়ন্ত্ৰিত, কিন্তু অগতানুগতিক শিক্ষাত অনুশাসন ব্যৱস্থা কোনো শিক্ষকৰ প্ৰভাৱৰ কথা নাথাকে। ইয়াত আত্ম অনুশাসন মানি চলা হয়। আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণভাৱে গণতান্ত্ৰিক আদৰ্শনিষ্ঠ নহ'ব পাৰে, কিন্তু অগতানুগতিক শিক্ষা সম্পূৰ্ণৰূপে গণতান্ত্ৰিক আদৰ্শনিষ্ঠ। আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়সীমা দিয়া থাকে, কিন্তু অগতানুগতিক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কোনো ধৰণৰ নিৰ্দিষ্ট সময়সীমাৰ কথা নাথাকে। এনেকুৱা আনুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ মাজত বহুতো পাৰ্থক্য আছে। ইয়াৰ উপৰি ইয়াৰ মাজত সাদৃশ্য নথকা নহয়। এতিয়া আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা এই দুয়োটা শিক্ষা ব্যৱস্থাতে নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য আছে আৰু সুপৰিকল্পিত শিক্ষা ব্যৱস্থা। পাৰ্থক্য এইটোৱে, আনুষ্ঠানিক শিক্ষাৰ লক্ষ্য উদ্দেশ্য বিলাকৰ ক্ষেত্ৰত কঠোৰ নীতি নিয়ম মানি চলা হয়, কিন্তু অগতানুগতিক শিক্ষাৰ ক্ষেত্ৰত লক্ষ্য উদ্দেশ্যবিলাক কঠোৰ নীতি নিয়ম মানি নচলি ইয়াত শিক্ষাৰ্থীৰ সুবিধা অসুবিধা অনুযায়ী শিথিলতা প্ৰদান কৰা হয়। আৰু দ্বিতীয়টো উদ্দেশ্য হৈছে আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা দুয়োটাতে ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট শিক্ষাৰ্থীয়ে লাভ কৰে। পাৰ্থক্য মাত্ৰ এটাই, আনুষ্ঠানিক শিক্ষা ডিগ্ৰী চাৰ্টিফিকেট প্ৰদান কৰা হয় পৰীক্ষা ব্যৱস্থাৰ জৰিয়তে, আৰু অগতানুগতিক শিক্ষা ডিগ্ৰী চাৰ্টিফিকেট প্ৰদান কৰে মূল্যায়নৰ ব্যৱস্থাৰ জৰিয়তে। এইখিনি আনুষ্ঠানিক শিক্ষাৰ লগত অগতানুগতিক শিক্ষাৰ পাৰ্থক্য আৰু সম্পৰ্ক। এতিয়া মই আনুষ্ঠানিক শিক্ষাৰ বিষয়ে আৰু বেছি নকওঁ, এতিয়া অগতানুগতিক শিক্ষাৰ বিষয়ে তোমালোকক যিহেতু লাগে এইচএছ ছেকেণ্ড ইয়াৰত, গতিকে অগতানুগতিক শিক্ষাৰ বিষয়ে কওঁ। অগতানুগতিক শিক্ষাৰ ধাৰণাটো আপেক্ষিকভাৱে নতুন ধাৰণা। বৰ্তমান সময়ৰ প্ৰয়োজনীয়তাৰ লক্ষ্য ৰাখি
আনুষ্ঠানিক শিক্ষাৰ যিখিনি প্ৰয়োজন পূৰণ কৰিব নোৱাৰে সেই প্ৰয়োজনখিনি পূৰণ কৰাৰ কাৰণে বিকল্প শিক্ষাৰ ব্যৱস্থা হিচাপে অগতানুগতিক শিক্ষা গঢ়ি তোলা হৈছে। ই প্ৰয়োজন সাপেক্ষ আৰু বৰ্তমানৰ বাবে অতি প্ৰয়োজনীয় শিক্ষা ব্যৱস্থা বুলি আমি ক'ব পাৰোঁ। অগতানুগতিক শিক্ষা অগতানুগতিক শিক্ষা সুপৰিকল্পিত পূৰ্ব পৰিকল্পিত নীতি নিয়মৰ মাজেৰে আগবাঢ়ে যদিও আনুষ্ঠানিক শিক্ষাৰ দৰে অৰ্থাৎ গতানুগতিক শিক্ষা নীতি নিয়মৰ দৰে ইয়াৰ নীতি নিয়মবিলাক শিথিলতা গতানুগতিক শিক্ষাৰ ইয়াৰ নীতি নিয়মবিলাক এটা কঠোৰ নীতি নিয়ম মানি নচলে শিথিলতাপূৰ্ণ নীতি নিয়মৰ মাজেৰে আগবঢ়াই নিয়া হয়। ইয়াত শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকৰ জীৱনৰ যিকোনো বয়সত নামভৰ্তি কৰিব পাৰে আৰু তেওঁলোকৰ যিটো ইচ্ছা আকাংক্ষা শিক্ষা গ্ৰহণৰ সেইখিনি পূৰণ কৰাৰ ক্ষেত্ৰত সুবিধা লাভ কৰে। এই শিক্ষাত শিক্ষাৰ্থীক বেছি অগ্ৰাধিকাৰ দিয়া হয়। এই শিক্ষাৰ্থীৰ সুবিধা অসুবিধা বিবেচনা কৰি শিক্ষাৰ সময়সীমা আদি নিৰ্ধাৰণ কৰা হয়। ই এক প্ৰকাৰৰ জীৱনব্যাপী শিক্ষা ব্যৱস্থা। ইয়াত গণতান্ত্ৰিক আদৰ্শ নীতি নিয়ম মানি চলি শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰা হয়। অৰ্থাৎ ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো বয়সৰ সকলো শ্ৰেণীৰ লোকে শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰে। শিক্ষা লাভৰ অন্তত ডিগ্ৰী চাৰ্টিফিকেট প্ৰদান কৰা হয়। আৰু অগতানুগতিক শিক্ষা সম্পৰ্কত শব্দ কৰি দিলি দেই। আৰু বিনে অগতানুগতিক শিক্ষাৰ অধ্যয়নৰ বিষয়বস্তু ব্যক্তিগত আৰু সামাজিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হয়। অগতানুগতিক শিক্ষা সম্পৰ্কত অগতানুগতিক শিক্ষাৰ ভিত্তি স্বৰূপ জে.পি. নায়কে সংজ্ঞা দি কৈছিল যে বিদ্যালয় আনুষ্ঠানিক শিক্ষাৰ বাহিৰত যি শিক্ষা ব্যৱস্থা কৰা হয় সেয়ে হৈছে অগতানুগতিক শিক্ষা। শিক্ষা সম্পৰ্কত অগতানুগতিক শিক্ষাৰ ভিত্তি স্বৰূপ জে.পি. নায়কে কৈছিল আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থাৰ প্ৰচলন কৰা হয় সেয়াই হৈছে অগতানুগতিক শিক্ষা ব্যৱস্থা। স্বতঃস্ফূৰ্ততা নমনীয়তা আৰু মিতব্যয়িতা অগতানুগতিক শিক্ষাৰ উল্লেখনীয় দিশ। এই শিক্ষা ব্যৱস্থা কেৱল যে বুদ্ধিজীৱীসকলৰ কাৰণে উপযোগী তেনেকুৱা নহয়। এই শিক্ষা ব্যৱস্থা সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে উপযোগী শিক্ষা ব্যৱস্থা। ই ব্যক্তিগত জীৱনত বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায়কাৰী ভূমিকা পালন কৰে। অৰ্থাৎ ই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ ব্যৱহাৰিক প্ৰয়োজন পূৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা। অৰ্থাৎ অগতানুগতিক শিক্ষাৰ ভিত্তি স্বৰূপ জে.পি. নায়কে সংজ্ঞা দি কৈছিল যে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থাৰ প্ৰচলন কৰা হয় সেয়াই অগতানুগতিক শিক্ষা ব্যৱস্থা। অগতানুগতিক শিক্ষা কেৱল বুদ্ধিজীৱী শ্ৰেণীৰ লোকৰ বাবে যে উপযোগী তেনেকুৱা নহয়। ই সমাজৰ সকলো শ্ৰেণীৰ লোকৰে ব্যৱহাৰিক প্ৰয়োজন পূৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। স্বতঃস্ফূৰ্ততা মিতব্যয়িতা নমনীয়তা এইখিনিটা অগতানুগতিক শিক্ষাৰ উল্লেখনীয় দিশ। অগতানুগতিক শিক্ষাৰ বিভিন্ন বৈশিষ্ট্য আমি দেখিবলৈ পাওঁ। প্ৰথম বৈশিষ্ট্য অগতানুগতিক শিক্ষা হৈছে গণতান্ত্ৰিক আদৰ্শনিষ্ঠ। অগতানুগতিক শিক্ষা গণতান্ত্ৰিক আদৰ্শনিষ্ঠ। এই শিক্ষা ব্যৱস্থাই সমাজত ধনী দুখীয়া শ্ৰেণী আদি সকলোকে সমান শিক্ষা লাভৰ সুবিধা প্ৰদান কৰে। সকলোৰে শিক্ষা ব্যৱস্থা কৰা এডুকেশ্যন ফৰ অল এই শিক্ষা নীতি ইয়াত মানি চলা হয়। দ্বিতীয়তে অগতানুগতিক শিক্ষা মিতব্যয়ী শিক্ষা ব্যৱস্থা। এই শিক্ষা ব্যৱস্থাত আনুষ্ঠানিক শিক্ষাৰ টকা পইচা আদিৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় শিক্ষাৰ্থীসকলে অৰ্থাৎ শিক্ষা গ্ৰহণকাৰীসকলে। ইয়াত মিতব্যয়িতা নীতি মানি চলা অৰ্থাৎ আৰ্থিক চাইডৰ পৰা চাবলৈ গ'লে অগতানুগতিক শিক্ষা কম খৰচী শিক্ষা ব্যৱস্থা। ডিগ্ৰী ডিপ্ল'মা আদিৰ ব্যৱস্থা আছে। অগতানুগতিক শিক্ষাটো আনুষ্ঠানিক শিক্ষাৰ দৰে ডিগ্ৰী ডিপ্ল'মা আদি প্ৰদান কৰা হয় শিক্ষাৰ্থীক যোগ্যতা অনুযায়ী।
ইয়াত মূল্যায়ন ব্যৱস্থাৰ যোগেদি ছাত্ৰ ছাত্ৰীক ডিগ্ৰী ডিপ্ল'মা প্ৰদান কৰা হয়। চতুৰ্থতে শিক্ষাৰ্থী প্ৰদান অৱদানগতিক শিক্ষাৰ্থী প্ৰদান ইয়াত শিক্ষাৰ্থীৰ সুবিধা অসুবিধা বিবেচনা কৰা হয় আৰু শিক্ষাৰ্থীৰ সুবিধা অসুবিধা অনুযায়ী শিক্ষাৰ বিষয়বস্তু প্ৰস্তুত কৰা হয় বা নিৰ্ধাৰণ কৰা হয়। পঞ্চমতে অগতানুগতিক শিক্ষা বিদ্যালয় চাৰিবেৰৰ মাজত আবদ্ধ হয়। অগতানুগতিক শিক্ষা বিদ্যালয় চাৰিবেৰৰ মাজত আবদ্ধ হয়। ইয়াত শিক্ষাৰ্থীয়ে বিদ্যালয় যোৱাটো বাধ্যতামূলক নহয়, কিন্তু আমি চাবলৈ গ'লে আনুষ্ঠানিক শিক্ষাৰ্থীয়ে বিদ্যালয়ত উপস্থিত থকাটো বাধ্যতামূলক, কিন্তু অগতানুগতিক শিক্ষাৰ্থী বিদ্যালয়ত উপস্থিত থকাটো বাধ্যতামূলক নহয়। ইয়াত শিক্ষাৰ্থীয়ে ঘৰত থাকি বা বিভিন্ন কৰ্ম নিয়োজিত হৈ তেওঁলোকে শিক্ষা লোৱাৰ সুবিধা লাভ কৰিব পাৰে। নেক্সট চাহিদা নিৰ্ভৰ শিক্ষা ব্যৱস্থা। অগতানুগতিক শিক্ষা হৈছে এক চাহিদা নিৰ্ভৰ শিক্ষা ব্যৱস্থা। ই ব্যক্তিৰ চাহিদা বা প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা শিক্ষা ব্যৱস্থা। আনুষ্ঠানিক শিক্ষা যিবিলাক ব্যক্তিয়ে ল'ব নোৱাৰে সেইবিলাক ব্যক্তিয়ে তেওঁলোকৰ নিজৰ চাহিদা পূৰণৰ কাৰণে অগতানুগতিক শিক্ষাত নামভৰ্তি কৰিব পাৰে বা অগতানুগতিক শিক্ষাৰ জৰিয়তে তেওঁলোকে নিজৰ চাহিদাসমূহ তৃপ্ত কৰি তুলিব পাৰে বা চাহিদাসমূহ পূৰণ কৰিব পাৰে। জীৱনজোৰা প্ৰক্ৰিয়া অগতানুগতিক শিক্ষা হৈছে এক জীৱনজোৰা প্ৰক্ৰিয়া। ব্যক্তিয়ে জীৱনৰ যিকোনো সময়ত এই শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু সেয়ে আমি জীৱনজোৰা প্ৰক্ৰিয়া বুলি ক'ব পাৰো। নমনীয় শিক্ষা ব্যৱস্থা অগতানুগতিক শিক্ষা এক প্ৰকাৰৰ নমনীয় শিক্ষা ব্যৱস্থা। ইয়াত আনুষ্ঠানিক শিক্ষাৰ দৰে কঠোৰ নীতি নিয়ম মানি চলা নহয়। ইয়াত নমনীয় আৰু শিথিলতাপূৰ্ণভাৱে আগবঢ়াই নিয়া হয়। এইখিনি হ'ল অগতানুগতিক শিক্ষাৰ লগত জড়িত বৈশিষ্ট্য। অগতানুগতিক শিক্ষাৰ কিছুমান লক্ষ্য উদ্দেশ্য আছে। প্ৰথম উদ্দেশ্য বা লক্ষ্য হৈছে যিবিলাক ব্যক্তি আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত সেইসকলক শিক্ষা লাভৰ সুবিধা প্ৰদান কৰা এই শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য। দ্বিতীয় জাতীয় আদৰ্শসমূহৰ প্ৰতি সুস্থ মনোভাৱ গঢ়ি তোলাৰ কাৰণে অগতানুগতিক শিক্ষাই ব্যৱস্থা গ্ৰহণ কৰে, অৰ্থাৎ জাতীয় আদৰ্শৰ প্ৰতি ব্যক্তিৰ সুস্থ মনোভাৱ গঢ়ি তোলাৰ ক্ষেত্ৰত অগতানুগতিক শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, অৰ্থাৎ জাতীয় আদৰ্শৰ প্ৰতি সুস্থ মনোভাৱ গঢ়ি তোলাটো অগতানুগতিক শিক্ষাৰ এটা উল্লেখযোগ্য উদ্দেশ্য। অগতানুগতিক শিক্ষাৰ প্ৰথম লক্ষ্য হৈছে যিবিলাক ব্যক্তি আনুষ্ঠানিক শিক্ষাৰ বঞ্চিত হৈছে তেওঁলোকক শিক্ষা লাভৰ সুবিধা প্ৰদান কৰা। দ্বিতীয়তে জাতীয় আদৰ্শসমূহৰ প্ৰতি সুস্থ মনোভাৱ গঢ়ি তোলা অগতানুগতিক শিক্ষাৰ আন এটা উদ্দেশ্য। তৃতীয়তে নিয়ন্ত্ৰিত বা আনুষ্ঠানিক শিক্ষাৰ পৰা শিক্ষাৰ কঠোৰতাৰ পৰা মুক্ত হৈ ব্যক্তিক তেওঁলোকৰ শিক্ষা লাভৰ যিটো ইচ্ছা আকাংক্ষা আছে সেইখিনি পূৰণৰ ক্ষেত্ৰত সহায়কাৰী ভূমিকা গ্ৰহণ কৰা অগতানুগতিক শিক্ষাৰ আন এটা উদ্দেশ্য। চতুৰ্থতে কম খৰচতে ব্যক্তিক শিক্ষা লাভৰ সুবিধা প্ৰদান কৰা ইয়াৰ আন এটা উদ্দেশ্য। পঞ্চমতে অগতানুগতিক শিক্ষাই ব্যক্তিক নতুন নতুন ক্ষেত্ৰসমূহৰ লগত পৰিচয় কৰাই দিবলৈ চেষ্টা কৰে, কাৰণ সময়ৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন তথ্য আদি আৱিষ্কাৰ হয় আৰু এই সকলোবিলাক তথ্য বিষয়ে জ্ঞান লাভ কৰাৰ ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষাৰ দ্বাৰা সম্ভৱ নহব পাৰে আৰু এই ক্ষেত্ৰত অগতানুগতিক শিক্ষাই ব্যক্তিক নতুন নতুন তথ্য বা ক্ষেত্ৰসমূহৰ লগত পৰিচয় কৰাই দিয়ে। তাৰোপৰি সকলোলৈ শিক্ষাৰ সমান সুযোগ সুবিধা প্ৰদান কৰি জাতীয় আয়ৰ সম বিতৰণ কৰাৰ ক্ষেত্ৰত সহায় কৰাও এই শিক্ষাৰ আন এটা উদ্দেশ্য। তাৰোপৰি অৱসৰ সময়খিনি যাতে আমি উচিত দিশত প্ৰয়োগ কৰিব পাৰো তাৰ ক্ষেত্ৰত সহায় কৰাও ইয়াৰ আন এটা উদ্দেশ্য। ইয়াৰ উপৰি দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত ব্যক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত অগতানুগতিক শিক্ষাই সহায় কৰে, অৰ্থাৎ দৈনন্দিন জীৱনৰ ব্যক্তি আত্মনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰতো অগতানুগতিক শিক্ষাৰ উদ্দেশ্য। তাৰোপৰি স্কুলৰ চাৰিবেৰৰ মাজত শিক্ষা ব্যৱস্থা আবদ্ধ কৰি নাৰাখি যাত বৃহত্তৰ সমাজলৈ সম্প্ৰসাৰণ কৰাটো এই শিক্ষাৰ আন এটা উদ্দেশ্য। অগতানুগতিক শিক্ষাৰ প্ৰয়োজনীয়তা নথকা নহয়। বৰ্তমান সময় এই সময় উপযোগী শিক্ষা ব্যৱস্থা বুলি তোমালোকৰ আগতে কৈছো, গতিকে অগতানুগতিক প্ৰয়োজনীয়তা যি আছে তোমালোকে নিজে নিশ্চয় বুজি পাইছে। আনুষ্ঠানিক শিক্ষাৰ যিবিলাক বজাৰ
শিক্ষানুষ্ঠানত যিবিলাক বজাৰ দেখা যায় তাৰ আনুষ্ঠানিক শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে আৰু এই সকলো শিক্ষাৰ্থীয়ে আনুষ্ঠানিক শিক্ষা লোৱা সম্ভৱ নহয় কাৰণ আনুষ্ঠানিক শিক্ষা স্কুল কলেজ আদি নিৰ্দিষ্ট চিট থাকে আৰু এই নিৰ্দিষ্ট চিট পূৰণ হোৱাৰ পিছত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে শিক্ষা লোৱাৰ ইচ্ছা থকা স্বত্বেও চিট নাপায় সেইবিলাকৰ কাৰণে অগতানুগতিক শিক্ষাই প্ৰয়োজনকাৰী শিক্ষা ব্যৱস্থা হিচাপে দায়িত্ব গ্ৰহণ কৰি আহিছে আৰু এই অগতানুগতিক শিক্ষাৰ প্ৰয়োজনীয়তাক আমি কেতিয়াও নুই কৰিব নোৱাৰো। অগতানুগতিক শিক্ষাৰ প্ৰয়োজনীয়তা বিষয়ে তোমালোকক মই এতিয়া ক'বলৈ গৈছো। অগতানুগতিক শিক্ষাৰ প্ৰথম প্ৰয়োজনীয়তাই হৈছে ই সমাজৰ সকলো শ্ৰেণীৰ লোকক তেওঁলোকৰ প্ৰয়োজন অনুযায়ী শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰে। অৰ্থাৎ সমাজৰ সকলো শ্ৰেণীৰ লোকে বিভিন্ন কৰ্মত নিয়োজিত হৈ থকাৰ পিছতো যদি তেওঁলোকৰ ইচ্ছা থাকে শিক্ষা গ্ৰহণৰ তেওঁলোকে অগতানুগতিক শিক্ষাৰ জৰিয়তে সেই শিক্ষা গ্ৰহণৰ যিটো ইচ্ছা আকাংক্ষা তাক পূৰণ কৰিব পাৰে। গতিকে এই দিশৰ পৰা অগতানুগতিক শিক্ষাৰ প্ৰয়োজনীয়তা আছে। অগতানুগতিক সমাজৰ শিক্ষিত আৰু অশিক্ষিত এই দুই শ্ৰেণীৰ লোকৰ বাবে উপকৃত শিক্ষা ব্যৱস্থা শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে তোমালোকক মই এতিয়া কম। অগতানুগতিক শিক্ষাৰ আনুষ্ঠানিক শিক্ষাৰ বিকল্প শিক্ষা বুলি কোৱা হয়। এইটো মই তোমালোকক আগতেও কৈছো আৰু যেহেতু আনুষ্ঠানিক শিক্ষাৰ বিকল্প শিক্ষা ব্যৱস্থা হিচাপে ইয়াক গ্ৰহণ কৰা হৈছে গতিকে তোমালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছা যে অগতানুগতিক শিক্ষাৰ প্ৰয়োজনীয়তা আছে। আনুষ্ঠানিক শিক্ষানুষ্ঠানত যিটো ছাত্ৰ ছাত্ৰীৰ বজা হয় অৰ্থাৎ আনুষ্ঠানিক শিক্ষানুষ্ঠানত নিৰ্দিষ্ট চিট থাকে। ধৰি লোৱা এখন স্কুলত এটা ক্লাছত 50 জন ছাত্ৰ ছাত্ৰী পঢ়িব পাৰে। যদি 50 জনতকৈ বেছি ছাত্ৰ ছাত্ৰী থাকে তেতিয়াহ'লে এই স্কুলখনত 50 জন ছাত্ৰই এডমিশ্যনৰ পিছত বাকী যিবিলাক ছাত্ৰ ছাত্ৰী ৰৈ যায় তেওঁলোকে ক'ত শিক্ষা ল'ব? তেতিয়া এই ৰৈ যোৱা শিক্ষাৰ্থীসকলে যদি শিক্ষা ল'ব পাৰে অৰ্থাৎ তেওঁলোকৰ যদি শিক্ষা লোৱাৰ যিটো ইচ্ছা সেইটো যাতে মহীভূত হৈ নাযায় তাৰ কাৰণে অগতানুগতিক শিক্ষাই ভূমিকা ল'ব পাৰে। আৰু এই ৰৈ যোৱা ছাত্ৰই অগতানুগতিক শিক্ষানুষ্ঠানত বা অগতানুগতিক শিক্ষাৰ মাধ্যমত শিক্ষা লৈ পেলাই তেওঁলোকৰ যিটো শিক্ষা লোৱাৰ ইচ্ছা আছিল তাক পূৰণ কৰিব পাৰে। গতিকে সময়ৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অগতানুগতিক শিক্ষাই আমাক শিক্ষাৰ ক্ষেত্ৰত যিবিলাক ব্যক্তি পিছ পৰি ৰৈ যায় বা যিবিলাক ব্যক্তি বিভিন্ন অসুবিধাৰ কাৰণে আনুষ্ঠানিক শিক্ষা ল'ব পৰা নাই সেইবিলাক ব্যক্তিক শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰে। অগতানুগতিক শিক্ষাৰ প্ৰথম প্ৰয়োজনীয়তা হৈছে ই সমাজৰ শিক্ষিত আৰু অশিক্ষিত এই দুই শ্ৰেণীৰ ব্যক্তিৰ শৈক্ষিক প্ৰয়োজন পূৰণৰ ক্ষেত্ৰত সহায় কৰে। দ্বিতীয়তে ই ব্যক্তিক কম খৰচতে শিক্ষা লাভৰ যিটো ইচ্ছা আকাংক্ষা থাকে তাক পূৰণৰ সুবিধা প্ৰদান কৰে। সমাজত দেখা দিয়া নিৰক্ষৰতা দূৰ কৰাৰ ক্ষেত্ৰতো অগতানুগতিক শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। আমি জানো যে নিৰক্ষৰতাই সমাজ এখনত ব্যাধি স্বৰূপে দেখা দিয়ে আৰু অগতানুগতিক শিক্ষাই নিৰক্ষৰতা আঁতৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু এই নিৰক্ষৰতা আঁতৰ হোৱাৰ লগে লগে আমাৰ সমাজখনে সভ্যতাৰ পথত আগবাঢ়ি যোৱাত অৰিহণা যোগাব পাৰে। অৰ্থাৎ নিৰক্ষৰতা দূৰ কৰি শিক্ষা সাৰ্বজনীন কৰি তোলাৰ ক্ষেত্ৰত অগতানুগতিক শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। ইয়াৰ উপৰি অগতানুগতিক শিক্ষা গৃহিণী আৰু কৰ্মৰত পুৰুষ মহিলা আদি লোকৰ যিটো শিক্ষা লোৱাৰ ইচ্ছা বা যিবিলাক ব্যক্তিয়ে আধাতে শিক্ষা সমাপ্ত কৰি বিভিন্ন কৰ্মত নিয়োজিত হৈছে বিভিন্ন অসুবিধাৰ কাৰণে তেওঁলোকে পৰৱৰ্তী সময়ত যাতে শিক্ষা ল'ব পাৰে বা তেওঁলোকৰ যিখিনি আধৰুৱা শিক্ষা সম্পূৰ্ণ কৰিব পাৰে তাৰ ক্ষেত্ৰত অগতানুগতিক শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। তাৰোপৰি আজৰি সময়খিনি যাতে উচিত আৰু গঠনাত্মক দিশত প্ৰয়োগ কৰিব পাৰে তাৰ কাৰণে অগতানুগতিক শিক্ষাই সহায় কৰিব পাৰে ব্যক্তি। আমি আগতে পাইছো অগতানুগতিক শিক্ষা এক চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা বৈশিষ্ট্য হিচাপে। গতিকে অগতানুগতিক শিক্ষা যিহেতু চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা সেয়ে ই শিক্ষাৰ্থীক নিজস্ব চাহিদা আদি পূৰণ কৰাৰ ক্ষেত্ৰত সহায়কাৰী শিক্ষা হিচাপে দায়িত্ব পালন কৰে। তাৰোপৰি দেশৰ যুৱশক্তি অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত অগতানুগতিক শিক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰোপৰি বিভিন্ন বৃত্তিত নিয়োজিত হৈ থকা ব্যক্তিসকলৰ বৃত্তিমূলক যোগ্যতা
পূৰণ কৰাৰ ক্ষেত্ৰত অগতানুগতিক বা বৃত্তিমূলক দক্ষতা পূৰণৰ ক্ষেত্ৰত অগতানুগতিক শিক্ষাই দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ উপৰি দেশৰ যুৱ শক্তিক আত্মনিৰ্ভৰশীল কৰি স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত অগতানুগতিক শিক্ষাই সহায় কৰে। আৰু এই শিক্ষাই বিভিন্ন বৃত্তিত নিয়োজিত হৈ থকা লোকসকলক বৃত্তিমূলক দক্ষতা বৃদ্ধিত সহায় কৰিব পাৰে। ইয়াৰ বাবে আমি ক'ব পাৰোঁ যে অগতানুগতিক শিক্ষা বৰ্তমান সময়ৰ বাবে অতি প্ৰয়োজনীয় শিক্ষা ব্যৱস্থা। ই সমাজত যিবিলাক ব্যক্তিয়ে বিভিন্ন অসুবিধাৰ কাৰণে শিক্ষা ল'ব পৰা নাই আনুষ্ঠানিক শিক্ষা, সেইবিলাক ব্যক্তিক শিক্ষা গ্ৰহণৰ যিটো ইচ্ছা আকাংক্ষা পূৰণত সহায় কৰিব পাৰে। গতিকে অকল যে ইয়াৰ সহায় কৰিব পাৰে, ইয়াৰ উপৰি অগতানুগতিক শিক্ষাৰ কিছুমান সীমাবদ্ধতাও নথকা নহয়। অগতানুগতিক শিক্ষাত দলীয় শিক্ষাৰ ব্যৱস্থা নাথাকে, যিহেতু ইয়াত শিক্ষাৰ্থীয়ে স্কুলত উপস্থিত হোৱাটো বাধ্যতামূলক নহয়, গতিকে ইয়াত দলীয় শিক্ষাৰ ব্যৱস্থা নাথাকে। আৰু দলীয় শিক্ষাৰ ব্যৱস্থা নথকাৰ ফলত সামাজিক যোগ্যতা বিকাশৰ যিটো আমাৰ পৰিৱেশ সৃষ্টি কৰে আনুষ্ঠানিক শিক্ষাই, সেই পৰিৱেশ অগতানুগতিক শিক্ষাৰ ক্ষেত্ৰত দেখা পোৱা নাযায়। তাৰোপৰি শিক্ষাৰ্থীৰ আৰ্থিক উন্নয়নত গুৰুত্ব বেছি দিয়া হয়, অৰ্থাৎ দ্ৰুত জীৱিকা অৰ্জনৰ উপযোগী কৰি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়া, অৰ্থাৎ এই শিক্ষা ব্যক্তিকেন্দ্ৰিক শিক্ষা হৈ পৰে। তাৰোপৰি এই শিক্ষাত লাভ কৰা ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট আদি আনুষ্ঠানিক শিক্ষাৰ দৰে সমমৰ্যাদা প্ৰদান কৰিব বিচৰা নহয় বা সমমৰ্যাদা প্ৰদান কৰা নহয়। তাৰোপৰি এই শিক্ষা যদিও চাহিদা ভিত্তিক শিক্ষা, ই শিক্ষাৰ্থীৰ সকলো ধৰণৰ চাহিদা পূৰণৰ ক্ষেত্ৰত সমৰ্থ নহয়। আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। নেক্সট ক্লাছত অগতানুগতিক পৰিসৰ লগতে অগতানুগতিক শিক্ষাৰ লগত জড়িত মাধ্যমৰ বিষয়ে আলোচনা কৰিম।